আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰে আৰু আশা কৰে যে বৃহৎ বিনিয়োগৰ সমান্তৰালকৈ আমাৰ ৰাজ্যখনত থকা যিসমূহ থলুৱা উদ্যোগী সেই থলুৱা উদ্যোগীসকলেও যাতে এই এডভান্টেজ আসামৰ পৰা সুফল লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ বাবে সমগ্ৰ অসমৰ উদ্যোগী হ'ব বিচৰা উদ্যমী লোকসকলক আমি এডভান্টেজ আসামত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তাৰ বাবে আজি জিলা আয়ুক্ত DICC GM সকলক আমি আহ্বান জনাইছোঁ যে যিসকল উদ্যোগীয়ে এনেধৰণৰ চিন্তাৰে আগবাঢ়ি আছে বিভিন্ন বিভাগত বিভিন্ন ধৰণে তেওঁলোকে সেই বিভাগসমূহৰ সহযোগত উদ্যোগ স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে সি লাগিলে এগ্ৰিকালচাৰ সেক্টৰ হওক সি হেণ্ডলুম এণ্ড টেক্সটাইল সেক্টৰ হওক সি ভেটেৰিনেৰী সেক্টৰ হওক বা অন্যান্য যিসমূহ সেক্টৰ আছে সেই সেক্টৰসমূহত উদ্যোগ স্থাপন কৰিবলৈ আগবঢ়া যাৰ বিনিয়োগৰ ধনৰাশি 5 লাখ টকাৰ পৰা আৰম্ভ হ'ব পাৰে যদি 5 লাখ টকাৰে কোনোবা এটা বিনিয়োগ কৰিব বিচাৰিছে 10 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে 20 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে বা 50 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে তেওঁলোককো আমি এই এডভান্টেজ আসামৰ আমাৰ যি বুজাবুজি চুক্তি হ'ব এই চুক্তিত স্বাক্ষৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ